নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 28 জুলাই আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ গুৱাহাটী মহানগৰীত আজিৰ দিনটোত মিয়াৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী অসমত কোনো বাংলাদেশী নাগৰিক নাই আজি উচ্ছেদিত পৰিয়ালক লগত লৈ গুৱাহাটী মহানগৰীত মুছলিম ছাত্ৰ সন্থাৰ প্ৰতিবাদ পেটৰ তাৰণাত এখন জিলাৰ পৰা আন এখন জিলালৈ যায় লোকসকল চৰকাৰী মাটিত বসতি স্থাপন কৰি জীৱন নিৰ্বাহ কৰি আছিল এই লোকসকলে সকলোবোৰ ভুল চৰকাৰে এই মানুহখিনি কিয় নিৰাপত্তা দিয়া নাই অসমত কোনো বাংলাদেশী নাই সাম্প্ৰদায়িক সংঘাত সৃষ্টি কৰিবলৈ এইবোৰ কৰি আছে চৰকাৰে বাংলাদেশী বিতৰণৰ নামত প্ৰকৃত ভাৰতীয় খাৰাশাস্তি কৰিছে চৰকাৰে উচ্ছেদৰ পূৰ্বে দুৰ্ভগীয়া মানুহখিনিক পুনৰ সংস্থাপন দিবই লাগিব চৰকাৰে উচ্ছেদিত সংস্থাপন নিদিলে আৰু অধিক জংগী আন্দোলন গঢ়ি তুলিম দিছপুৰ চচলৰ পৰা দিল্লীলৈকে এই আন্দোলন লৈ যাম উৰিয়াম ঘাটত উচ্ছেদৰ জাননী দিয়া মানুহখিনি সন্দেহযুক্ত নাগৰিক নহয় ধৰ্মৰ ভিত্তিত উচ্ছেদ বন্ধ নহলে দিছপুৰৰ পিছত দিল্লী কপোৱাৰ হুংকাৰ মুছলিম ছাত্ৰ সন্থাৰ বীৰ লাচিত খানা সংগঠনে উচ্ছেদিত লোকসকলক অপমান কৰাৰ অধিকাৰ ক'ত পালে বুলি প্ৰশ্ন শৰীৰত এক বিন্দু তেজ থকালৈকে এই প্ৰতিবাদ চলি থাকিব উচ্ছেদৰ বিৰোধিতাৰে আজি চচলত মুছলিম ছাত্ৰ সন্থাৰ তীব্ৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে ৰাজ্যত চলি থকা মিয়াৰ ওপৰত উচ্ছেদ অভিযানৰ বিৰুদ্ধে আজিৰ দিনটোত গুৱাহাটী মহানগৰীত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী শ মিয়া লোকক লগত লৈ মুছলিম ছাত্ৰ সন্থাৰ নেতৃত্বত গুৱাহাটী মহানগৰীত এই প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে প্ৰতিবাদত কঁপি উঠিছে গুৱাহাটী মহানগৰী উচ্ছেদ বন্ধ হ'বই লাগিব উচ্ছেদিত লোকসকলক পুনৰ সংস্থাপন দিবই লাগিব বিজেপি চৰকাৰে এই দাবীৰে আজি গুৱাহাটী মহানগৰীত এই প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে আন এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে এইবাৰ মিয়া নহয় এইবাৰ উচ্ছেদ কৰা হ'ব আদিবাসী লোকক মিয়াৰ পাছতেই উচ্ছেদৰ জাননী আহিল আদিবাসী পৰিয়াললৈ তাৰ পিছতেই হাহাকাৰ দেখিবলৈ পোৱা গৈছে আদিবাসী পৰিয়ালক উচ্ছেদৰ জাননী দিয়াক লৈ সৃষ্টি হৈছে সৰ্বত্ৰে প্ৰতিক্ৰিয়া আদিবাসী পৰিয়ালক উচ্ছেদৰ জাননী দিয়াৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল আদিবাসী জনগোষ্ঠীয় দল সংগঠনসমূহ মেৰাপানীৰ নেঘেৰী বিলত প্ৰশাসনে উচ্ছেদৰ জাননী দিলে আদিবাসী পৰিয়ালক তাৰ পিছতেই এতিয়া তীব্ৰ প্ৰতিবাদ মিয়াৰ লগত আদিবাসীসকলক উচ্ছেদ কৰিলে তীব্ৰ আন্দোলনৰ হুংকাৰ জনগোষ্ঠীটোৰ দল সংগঠনৰ পৰিয়ালকেইটাক দিয়া জাননী প্ৰত্যাহাৰ কৰাৰ দাবী তুলিছে বিভিন্ন দল সংগঠনে মিয়াৰ নহয় এইবাৰ আদিবাসী লোকক উচ্ছেদ মিয়াক য'ত খেদে খেদক বাংলাদেশলৈ খেদি পঠালেও আমাৰ কোনো আপত্তি নাই কিন্তু আদিবাসী লোকক উচ্ছেদ নকৰিব মিয়াৰ পাছতেই আদিবাসী লোকলৈ উচ্ছেদৰ জাননী তাৰ পিছতেই এতিয়া জাঙুৰ খাই উঠিছে জাতীয় দল সংগঠন আন এটা ব্ৰেকিং নিউজ উজনিত থকা সকলো মিয়া আঁতৰি যাওক নহলে পৰিস্থিতি অধিক ভয়ংকৰ হ'ব উজনিত থকা সকলো মিয়াক এইবাৰ আঁতৰি যাবলৈ হুংকাৰ মিয়াই উজনি অসম এৰিবই লাগিব নহলে মিয়াৰ বিৰুদ্ধে পুনৰ হ'ব অভিযান এইবাৰ মিয়াক কোনো শক্তিয়ে বচাব নোৱাৰে উজনি অসম ত্যাগ কৰিব লাগিব মিয়াৰ কাৰণেই অসমৰ জনগাঁথনিৰ পৰিৱৰ্তন হৈছে এই মিয়াক কোনো কাৰণতেই উজনিত স্থান দিয়া নহ'ব প্ৰথমে ভাড়াঘৰ তাৰ পিছত চৰকাৰী মাটি দখল কৰিছে মিয়াৰ কাৰণেই নামনিৰ খিলঞ্জীয়াই মাটি বাৰী সকলো হেৰুৱালে উজনিৰ শিৱসাগৰ গোলাঘাট সকলোতেই ভূমি দখল কৰিছে একাংশ মিয়া লোকে শিৱসাগৰৰ চিন্তামণি গড়তো মিয়া সোমাইছে এই মিয়াৰ বিৰুদ্ধে হ'ব অভিযান শনিবাৰৰ পৰা শিৱসাগৰত হ'ব তীব্ৰ আন্দোলন উজনিৰ প্ৰান্তে প্ৰান্তে চলোৱা হ'ব মিয়া বিৰোধী অভিযান পুনৰবাৰ মিয়া খেদা অভিযান আৰম্ভ হ'ব উজনিত সংবাদমেলত শিৱসাগৰৰ সকলো দল সংগঠনৰ এই হুংকাৰ মিয়াৰ বিৰুদ্ধে আমছু আৰু সংখ্যালঘু সংগ্ৰাম পৰিষদৰ প্ৰায় সংখ্যকেই বাংলাদেশী চৰকাৰে এওঁলোকক ডিটেনশ্যন কেম্পত ৰাখক বুলিও মন্তব্য সংগঠনটোৰ ৰাজ্যত উচ্ছেদ চলালেই আমছু আৰু সংখ্যালঘু সংগ্ৰাম পৰিষদে বিৰোধিতা কৰে বাৰে বাৰে তেওঁলোকে জাতি বিৰোধী মন্তব্য কৰে তেওঁলোক বাংলাদেশৰ পৰা অহা লোক আমছু আৰু সংখ্যালঘু সংগ্ৰাম পৰিষদৰ প্ৰায় সংখ্যক লোকেই বাংলাদেশী নাগৰিক চৰকাৰে এওঁলোকক ডিটেনশ্যন কেম্পত ৰখাৰ ব্যৱস্থা কৰক শীঘ্ৰেই আমছুৰ সৈতে লগ হৈ একাংশ নেতায়ো উচ্ছেদৰ বিৰুদ্ধে মাত মাতিছে অসমত জাতিক বিশ্বাসঘাতকতা কৰা কাকো ৰেহাই দিয়া নহ'ব বুলি হুংকাৰ প্ৰদান শনিবাৰৰ পৰা ইতিমধ্যে আন্দোলনৰ ঘোষণা কৰা হৈছে শিৱসাগৰৰ জাতীয় দল সংগঠনৰ ফালৰ পৰা আৰু উজনিৰ প্ৰান্তে
প্ৰান্তে পুনৰ চলোৱা হ'ব মিয়া বিৰোধী অভিযান মিয়া খেদা অভিযান পুনৰবাৰ আৰম্ভ হ'ব উজনিত এই মন্তব্য কৰিছে চিতু বৰুৱাই আন এটা ব্ৰেকিং নিউজ কিমান বাংলাদেশী ধৰিলে উত্তৰ দিয়ক হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে মেঘালয় মণিপুৰৰ অবৈধ বেদখলকাৰী কিয় উচ্ছেদ কৰিব পৰা নাই বিজেপি চৰকাৰে এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰৰ পৰা হিচাপ বিচাৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা যোৰহাটৰ কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে বিজেপিৰ বিৰুদ্ধে কেইবাটাও ডাঙৰ মন্তব্য গৌৰৱৰ চৰকাৰে উচ্ছেদ চলাই কিমান বাংলাদেশী ধৰিলে তাৰ উত্তৰ দিয়ক অসমবাসীৰ আগত চুবুৰীয়া ৰাজ্যই অসমৰ মাটি দখল কৰিছে তেওঁলোকক কিয় খেদা নাই চৰকাৰে মেঘালয় মণিপুৰ নাগালেণ্ডৰ অবৈধ দখলকাৰীক কিয় উচ্ছেদ কৰিব পৰা নাই উলটাই অসমৰ খিলঞ্জীয়া লোককহে উচ্ছেদ কৰিছে এইখন বিজেপি চৰকাৰে বাংলাদেশী যদি দেখিছে আইনমতে ব্যৱস্থা লওক বিজেপি চৰকাৰে চৰকাৰৰ উচ্ছেদ অভিযানক লৈ এইবাৰ গৰজি উঠিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ চৰকাৰৰ পৰা হিচাপ বিচাৰিলে হাইলাকান্দি সংৰক্ষিত বনাঞ্চল দখলক লৈ চৰকাৰক জগৰীয়া কৰিলে গৌৰৱে চৰকাৰে যিমান উচ্ছেদ চলাইছে সেই উচ্ছেদৰ হিচাপ দিয়ক অসমবাসী ৰাইজৰ আগত আৰু কিমান বাংলাদেশী বৰ্তমানলৈকে ধৰিছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে কিমান বাংলাদেশী বাংলাদেশলৈ পঠাইছে কিমান মাটি দখলমুক্ত কৰিছে এই সকলোবোৰ এতিয়া হিচাপ বিচাৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে এটা পলিটিক্যাল ব্রেকিং নিউজ শক্তি প্রদর্শন হাগ্রামা মহিলারীর বিপিএফর বিজেপি ইউপিপিএল এরি 600ৰো অধিক লোকৰ যোগদান বিটিসি নির্বাচনের প্রাক্ষণত শক্তি প্রদর্শন হাগ্রামা মহিলারীর বিপিএফর বিজেপি ইউপিপিএল এরি 6 শতাধিক লোকে একেলগে যোগ দিলে বিপিএফত বিটিআরত পুনৰ শক্তিশালী ৰূপত থিয় দিছে হাগ্রামা মহিলারীর বিপিএফ দল ভেৰগাঁৱৰ ডিমাকুছিত ৰণদংকা বজাই বিপিএফৰ বৃহৎ যোগদান কাৰ্যসূচী নতুন সদস্যক বিপিএফলৈ আদৰণি জনাই বিধায়ক দুৰ্গা দাস বৰুৱে বিটিসিত এইবাৰ বিপিএফৰ চৰকাৰ হোৱাটো নিশ্চিত বুলি দাবী দুৰ্গা দাস বৰুৰ বিজেপি চৰকাৰ আৰু ইউপিপিএল চৰকাৰ মিছলীয়া দুৰ্গা দাস বৰুৰ মন্তব্য আৰু বিটিসিত এইবাৰ শক্তি প্ৰদৰ্শন কৰিছে বিপিএফে আন এটা ব্রেকিং নিউজ অসমৰ প্ৰকৃত বাংলাদেশী হৈছে বিজেপিৰ প্ৰাক্তন বিধায়ক তথা নেতা শিলাদিত্য দেৱ অসমলৈ বাংলাদেশী অনা ঠিকাদাৰ হৈছে বিজেপিৰ প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক মন্তব্য আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ অসমৰ প্ৰকৃত বাংলাদেশী হৈছে বিজেপি নেতা শিলাদিত্য দেৱ বিস্ফোৰক অভিযোগ আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ অসমত যদি বাংলাদেশী আছে সেয়া শিলাদিত্য দেৱৰ দৰে থিতাপি লৈছে ভিৰবাছত সিট নোপোৱা ব্যক্তি হৈছে বিজেপিৰ প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱ অসমত বাংলাদেশী অনা নিয়াৰ ডাঙৰ ঠিকাদাৰ হৈছে শিলাদিত্য দেৱ বাংলাদেশী সৰবৰাহৰ মেইন মানুহজনেই হৈছে শিলাদিত্য দেৱ বাংলাদেশী শিলাদিত্য অসমৰ এজন নীলাজ ব্যক্তি শিলাদিত্য দেৱৰ বিৰুদ্ধে এইদৰে সৰব ৰেজাউল শিলাদিত্যৰ দৰে মানুহেই অসমখনক ধ্বংস কৰি আছে নিজৰেই অস্তিত্ব নথকা শিলাদিত্যই আমচুক সমালোচনা কৰাৰ কোনো ধৰণৰ অধিকাৰ নাই বাংলাদেশীৰ গুণ্ড আঁতৰাই লওক বিধায়ক প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱে অসম আৰু অসমীয়া জাতিৰ বাবে অভিশাপ স্বৰূপ শিলাদিত্য দেৱ অসমৰ বাবে অভিশাপ কটাক্ষ আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ শিলাদিত্য দেৱক বাংলাদেশী আখ্যা দিছে ৰেজাউল কৰিম চৰকাৰে আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান বোলডজাৰৰ শব্দত কঁপি উঠিব উজনি নামনি মধ্য অসম হাজাৰ হাজাৰ মুছলমান লোকৰ মাজত এতিয়া হাহাকাৰ দেখিবলৈ পোৱা গৈছে অসমৰ প্ৰত্যেকটো প্ৰান্তত বেদখলকাৰীৰ বিৰুদ্ধে দয়া নাই ক্ষমা নাই নীতিৰে উচ্ছেদ অভিযান আৰম্ভ ৰাজ্যত হ'ব সৰ্ববৃহৎ উচ্ছেদ অভিযান উজনি নামনি মধ্য অসম সকলোতেই এতিয়া উচ্ছেদ বোলডজাৰৰ শব্দত কঁপি উঠিছে সমগ্ৰ অসম উচ্ছেদ জাননী পাই হাজাৰ হাজাৰ মুছলমানৰ মাজত এতিয়া হাহাকাৰ দেখিবলৈ পোৱা গৈছে ৩৬ ঘণ্টাৰ পিছত সৰুপথাৰৰ উৰিয়াম ঘাটত চলিব প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান একেলগে ১১,০০০ বিঘা মাটিত চলিব প্ৰশাসনৰ বোলডজাৰ ইতিমধ্যে ঘৰ খালী কৰি দিছে বেদখলকাৰীয়ে যিসকল লোকে এতিয়াও ঘৰ খালী কৰা নাই তেওঁলোকৰ ঘৰ ভাঙি পেলোৱা হ'ব দিনে ৰাতিয়ে ট্ৰাকে ট্ৰাকে বয় বস্তু লৈ পলাইছে বেদখলকাৰী উচ্ছেদৰ বাবে শ শ আৰক্ষীয়ে প্ৰশিক্ষণ আৰম্ভ কৰিছে
উৰিয়ামঘাটৰ ৰাজহুৱা খেলপথাৰ ভৰিছে 2 সহস্ৰাধিক আৰক্ষী প্ৰশাসনে বেদখলকাৰীক ৰুধিবলৈ আৰক্ষীৰ সকলো প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে অন্তিম পৰ্যায়ত চলিছে প্ৰস্তুতি উৰিয়ামঘাটত কোনো বেদখলকাৰীক ৰেহাই নিদিয়ে চৰকাৰ আৰক্ষীয়ে ৰেংমা বনাঞ্চলৰ সংৰক্ষিত ভূমিত চলিব প্ৰশাসনৰ এই বৃহৎ উচ্ছেদ অভিযান পাইকানৰ দৰে পৰিস্থিতি নহবলৈ আৰক্ষীয়ে লৈছে বিশেষ প্ৰশিক্ষণ ট্ৰেইনিং চলি আছে ইপিনে মধ্য অসমতো চলিব চৰকাৰৰ বৃহৎ উচ্ছেদ অভিযান উৰিয়ামঘাটৰ পিছত মধ্য অসমত হাজাৰ হাজাৰ বেদখলকাৰীৰ মাজত এতিয়া হাহাকাৰ বলডজাৰ লগাই ভাঙি পেলোৱা হ'ব সন্দেহজনক নাগৰিকৰ বাসগৃহ উচ্ছেদৰ জাননী পাই বুকু কঁপি উঠিছে বেদখলকাৰী লোকৰ মধ্য অসমৰ চামুগুৰি ৰূপসী ধিং কলিয়াবৰ বটৰদবাত হ'ব বৃহৎ উচ্ছেদ অভিযান চামুগুৰি নগাঁৱৰ পাছত ৰূপসীত উচ্ছেদৰ জাননী ধিঙৰ ছটাকৈ প্ৰান্তত উচ্ছেদৰ জাননী 379 বিঘা 8 কটা 4 লেচা ভূমিত চলিব প্ৰশাসনৰ উচ্ছেদ 200টা পৰিয়ালক জাননী প্ৰদান কৰিছে প্ৰশাসনে আৰু শীঘ্ৰেই মধ্য অসমৰ নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত উচ্ছেদ অভিযান আৰম্ভ কৰিব নগাঁও প্ৰশাসনে নগাঁও জিলাৰ ধিঙৰ ছটাকৈ প্ৰান্তত উচ্ছেদ অভিযান চলাব আৰক্ষীয়ে পৰৱৰ্তী খবৰ উচ্ছেদিত লোকসকল বাংলাদেশী নহয় প্ৰকৃত ভাৰতীয় হয় অসমৰ সন্তান হয় মুছলমানক সন্দেহজনক লোক বাংলাদেশী বুলি নকব এবাৰ মিয়াৰ ন্যায়ৰ দাবীত গৰ্জন দেখিবলৈ পোৱা গৈছে সংখ্যালঘু সংগ্ৰাম পৰিষদৰ উচ্ছেদিত লোকসকল বাংলাদেশী নহয় উচ্ছেদিত লোকসকল প্ৰকৃত ভাৰতীয় নাগৰিক উচ্ছেদিত লোকসকল সন্দেহজনক নাগৰিক নহয় উচ্ছেদিত লোকসকল অসমৰ সন্তান হয় মুছলমানক টাৰ্গেট কৰি উচ্ছেদ চলাইছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে অসমৰ মুছলমান অসমৰ স্থায়ী বাসিন্দা হয় তেওঁলোক বাংলাদেশৰ পৰা অহা নাই মুছলমানক সন্দেহজনক লোক আৰু বাংলাদেশী বুলি নকব এই হুংকাৰ প্ৰদান কৰা হৈছে 1 আগষ্টত দিল্লী কপাবলৈ সাজু অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে উচ্ছেদিত মুছলমানক গৰু ছাগলীৰ দৰে যতে ততে ৰাখিছে বিজেপি চৰকাৰে উচ্ছেদ কৰক আপত্তি নাই কিন্তু উচ্ছেদিত লোকসকলক পুনৰ সংস্থাপন দিয়ক বিজেপি চৰকাৰে মুছলমান ল'ৰা ছোৱালীৰ শৈক্ষিক জীৱন ধ্বংস নকৰিব বিজেপিয়ে ধিঙৰ 6খনকৈ গাঁৱত উচ্ছেদৰ জাননী দিয়াৰ পাছতেই সৰব সংখ্যালঘু সংগ্ৰাম পৰিষদ উচ্ছেদিত লোকসকলৰ ন্যায়ৰ দাবীত এইবাৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে গৰ্জন দেখিবলৈ পোৱা গৈছে সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা মুছাব্বিৰ আলী আহমেদৰ এটা ব্ৰেকিং নিউজ 7 দিনৰ ভিতৰত মহানগৰী গুৱাহাটীত চলিব বৃহৎ উচ্ছেদ অভিযান শ মিয়া মুছলমান ৰাইজৰ মাজত এতিয়া হাহাকাৰ দেখিবলৈ পোৱা গৈছে এবাৰ গুৱাহাটী মহানগৰীৰ প্ৰান্তে প্ৰান্তে ৰাজ্য চৰকাৰৰ উচ্ছেদ অভিযান ইতিমধ্যেই ঘৰে ঘৰে নটিচ প্ৰদান কৰা হৈছে উচ্ছেদৰ 7 দিনৰ ভিতৰত মহানগৰী গুৱাহাটীত চলিব বৃহৎ উচ্ছেদ অভিযান মহানগৰীৰ কালাপাহাৰৰ শ মিয়া মুছলমান পৰিয়ালত এতিয়া হাহাকাৰ মামা আমাক ৰক্ষা কৰক আমি এইখন অসমৰেই খিলঞ্জীয়া ভূমিপুত্ৰ মানুহ কালাপানীৰ পাহাৰত বাস কৰা সংখ্যালঘু মুছলমানৰ পৰিয়াললৈ উচ্ছেদৰ জাননী 7 দিনৰ ভিতৰত ঘৰ খালী কৰিবলৈ প্ৰশাসনৰ নিৰ্দেশনা গুড়াবস্তি আৰু নেপালী বস্তিত বাছি বাছি সংখ্যালঘু মুছলমানক উচ্ছেদ নকৰিবলৈও দাবী উত্থাপন মাটি আমি দখল কৰি ইয়াত থাকিবলৈ অহা নাই আমাক সংস্থাপন দিয়ক কালাপানী অঞ্চলত আমি 20-25 বছৰ ধৰি বাস কৰি আছো মামাই ৰক্ষা নকৰিলে আমাক কোনে ৰক্ষা কৰিব বুলি প্ৰশ্ন উত্থাপন কৰিছে ৰাইজে গাৰু কছাৰী ৰাভা মিচিং মুছলমান আমি সকলো একেলগে বাস কৰি আছো এই ঠাইত উচ্ছেদ নকৰিবলৈ মুখ্যমন্ত্ৰীলৈ কাতৰ অনুৰোধ কালাপানীৰ গুড়াবস্তিৰ মিয়া মুছলমান ৰাইজৰ এবাৰ গুৱাহাটী মহানগৰীৰ প্ৰান্তে প্ৰান্তে ৰাজ্য চৰকাৰৰ উচ্ছেদ অভিযান কালাপানীত এবাৰ উচ্ছেদৰ জাননী দিছে প্ৰশাসনে পৰৱৰ্তী খবৰ বেয়া কামবোৰৰ সৈতে জড়িত সন্দেহজনক লোক খিলঞ্জীয়াকো আক্ৰমণ কৰে সন্দেহজনক মিয়া লোকে আমি খিলঞ্জীয়াক সুৰক্ষা দিবই লাগিব পুনৰবাৰ মিয়াৰ বিৰুদ্ধে কেইবাটাও ডাঙৰ মন্তব্য কৰিছে বিজেপি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা অসমত যিবোৰ বেয়া কাম হয় সেই বেয়া কাম আৰু কুকৰ্মৰ সৈতে জড়িত থাকে সন্দেহজনক মিয়া নাগৰিক মিয়াই কৰে বেয়া কাম অসমত খিলঞ্জীয়াৰ আধিপত্য সদায় থাকিব বিজেপি চৰকাৰ থকালৈকে খিলঞ্জীয়াৰ আধিপত্য থাকিব খিলঞ্জীয়াৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰা বনাঞ্চল বেদখল কৰা সকলৰ বিৰুদ্ধে জোৰদাৰ অভিযান চলিব আমাক বহুতেই উচ্ছেদ চলোৱাৰ পৰা সমালোচনা কৰে কিন্তু আমাৰ লক্ষ্য অসমৰ খিলঞ্জীয়া মানুহৰ সুৰক্ষা দিব লাগিব আমি ভাৰতীয় মানুহক সুৰক্ষা দিবই লাগিব আমি সেই কাম কৰি যাম
অসমীয়া জাতিৰ সুৰক্ষা তেতিয়া শেষ হ'ব যেতিয়া অসমীয়াৰ ৰাজনৈতিক অধিকাৰ নিজৰ হাতত থাকিব। অসমৰ জনগাঁথনি সলনি কৰি পেলাইছে। এইবোৰ উদ্দেশ্য প্ৰণোদিত। আমি আমাৰ ৰাজনৈতিক অধিকাৰ নিজৰ হাতত ৰাখিবই লাগিব। আমি এটা ডাঙৰ বিষয়ৰ লগত যুঁজিছোঁ। অবৈধ মিয়া নাগৰিকৰ বিৰুদ্ধে আমাৰ যুঁজ অব্যাহত থাকিব। ক'ৰবাত আমাৰো দুই এজনৰ ক্ষতি হ'ব। তাৰ ক্ষতিপূৰণ দিবলৈ চৰকাৰ সম্পূৰ্ণৰূপে সাজু আছে বুলি মন্তব্য জয়ন্ত মল্লৰ। অসম আন্দোলনত বিদেশী বিতৰণৰ বাবে 885 জন শ্বহীদ হৈছিল। গতিকে কিছু ভাল কাম কৰিবলৈ আমি ত্যাগ কৰিব লাগিব। গুৱাহাটীৰ ৰেল লাইনৰ কাষত মহানগৰৰ মাজমজিয়াত এই লোকসকলৰ আগ্ৰাসন চলিছে। সন্দেহজনক লোকে আমাৰ অৰ্থনীতি লৈ লৈছে। আটাইতকৈ বেয়া কামবোৰৰ সৈতে এই মানুহবোৰেই জড়িত থকাৰ তথ্য আছে। আমি কঠোৰ হ'বই লাগিব এই সন্দেহজনক নাগৰিকৰ বিৰুদ্ধে। মন্তব্য বিজেপি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ। পৰৱৰ্তী খবৰ, 26ত হৰাৰ ভূতে খেদিছে ভাৰতীয় জনতা পাৰ্টিক। চিণ্ডিকেট কেলেংকাৰী, অপহৰণ, সামাজিক আৰু মাফিয়া কাণ্ডক লৈ চিন্তিত হাইকমাণ্ড। কয়লা চুপাৰী চিণ্ডিকেটত জড়িত ৰাজ্যিক একাংশ স্বয়ম্ভু নেতাৰ টিকটৰ আশাত চেঁচা পানী। 26ৰ বিধানসভা নিৰ্বাচনৰ টিকট বিতৰণৰ পূৰ্বে ৰাজ্যিক বিজেপিলৈ কাৰা নিৰ্দেশ হাইকমাণ্ডৰ। 2026 চনৰ বিধানসভা নিৰ্বাচনক লৈ এতিয়া ভাৰতীয় জনতা পাৰ্টিৰ ব্যাপক তৎপৰতা দেখিবলৈ পোৱা গৈছে। 26ৰ বিধানসভা নিৰ্বাচনত হৰাৰ ভূতে খেদিছে এতিয়া বিজেপিক। যিসকল বিজেপিৰ বিধায়ক তথা নেতাসকল চিণ্ডিকেট মাফিয়াত জড়িত, সেইসকল বিজেপিৰ নেতাৰ টিকট কৰ্তন কৰাৰ নিৰ্দেশ দিছে হাইকমাণ্ডৰ ফালৰ পৰা। মুঠতে 2026 চনৰ বিধানসভা নিৰ্বাচনৰ বাবে এতিয়া সম্পূৰ্ণৰূপে সাজু হৈ পৰিছে বিজেপি দল। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ব্ৰেকিং নিউজ। খাবলৈ নাপাই গাজাত মৰিছে শতাধিক লোক। হামাছ ইজৰাইলৰ যুদ্ধৰ বেয়াকৈ প্ৰভাৱ পৰিছে গাজাত। 500 গ্ৰাম বিস্কুটৰ পেকেটৰ এটাৰ দাম হৈছেগৈ 750 টকা। গাজাত কেতিয়া অন্ত পৰিব এই দুখ লগা ছবি? গাজাত এতিয়া ভয়ংকৰ ছবি দেখিবলৈ পোৱা গৈছে। খাবলৈ নাপাই সৰ্বসাধাৰণ ৰাইজৰ মৃত্যু। গাজাত খাবলৈ নাপাই শ শ লোকৰ মৃত্যুৰ খবৰ আহি পৰিছে। হামাছ ইজৰাইলৰ যুদ্ধৰ ব্যাপক প্ৰভাৱ পৰিছে গাজাৰ সৰ্বসাধাৰণ ৰাইজৰ মাজত। গাজাত এটা 50 গ্ৰাম বিস্কুটৰ পেকেটৰ মূল্য 750 টকা আৰু খাদ্য খাবলৈ নাপাই এতিয়া শ শ মৰিছে গাজাত। আন এটা গুৰুত্বপূৰ্ণ খবৰ, 2026 চনত মুখ্যমন্ত্ৰীৰ চেহেৰা গৌৰৱ গগৈ। সেইটো খাটাং কথা। অখিল গগৈয়ে আজি কিবা এটা কয়, কাইলৈ কিবা এটা ক'ব। অখিল গগৈয়ে দাবী কৰা ধৰণে কিং মেকাৰ হ'ব নোৱাৰে 26ত। তেজপুৰত এই মন্তব্য বটদ্ৰৱাৰ কংগ্ৰেছ বিধায়িকা শিৱামণি বৰাৰ। মুখ্যমন্ত্ৰীৰ লগত অখিল গগৈৰ গোপন অংক আছে বুলিও সন্দেহ বিধায়িকাগৰাকীৰ। আৰু 2026 চনৰ বিধানসভা নিৰ্বাচনৰ পিছত অসমৰ মুখ্যমন্ত্ৰী হ'ব গৌৰৱ গগৈ। এইটো খাটাং কথা বুলি মন্তব্য শিৱামণি বৰাৰ। পৰৱৰ্তী খবৰ, আদানীৰ পুত্ৰক অসমৰ মাটি গতাবলৈ চৰকাৰে অন্যায়ভাৱে চলাইছে উচ্ছেদ অভিযান। ভয় ভীতি দেখুৱাই ন্যায়ালয়ৰ নিৰ্দেশনা উলংঘা কৰি বলডজাৰ চলাইছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে। বিজেপি চৰকাৰে যি উচ্ছেদ অভিযান চলাই আছে, সেই উচ্ছেদ অভিযানৰ মূল লক্ষ্য হৈছে আদানীক মাটি প্ৰদান কৰা। আদানীৰ পুত্ৰক অসমৰ মাটি গতাবলৈ চৰকাৰে অন্যায়ভাৱে মিয়া লোকক চলাইছে উচ্ছেদ অভিযান। চৰকাৰৰ বিৰুদ্ধে এইদৰে সৰব হৈ পৰিছে কংগ্ৰেছৰ ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন। অন্য এটা খবৰ, অসমত প্ৰত্যেকজন অসমীয়াৰ ওপৰত বহিৰাগত ব্যক্তিয়ে সন্মান ৰখাটো উচিত। উচ্ছেদ চলোৱা কাৰ্যক সমৰ্থন জনাব লাগে। উচ্ছেদক সকলোৱে সমৰ্থন কৰিব লাগে। চৰকাৰৰ মাটিত অবৈধভাৱে বসবাস কৰি থাকিলে উচ্ছেদ হ'বই। তদন্তত যিসকল ব্যক্তি বাংলাদেশী বুলি চিনাক্ত হৈছে, তেওঁলোকক শীঘ্ৰেই বাংলাদেশলৈ পঠাব লাগে। উচ্ছেদ সন্দৰ্ভত কেইবাটাও ডাঙৰ মন্তব্য বীৰ লাচিত সেনাৰ নেতা বিকাশ অসমৰ। অন্য এটা খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অসম চৰকাৰৰ বিৰুদ্ধে পশ্চিমবংগত প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। অসম বংগ সীমান্তৰ কোচবিহাৰ জিলাৰ বক্সিৰহাটত তৃণমূল কংগ্ৰেছৰ উদ্যোগত ভাষা আন্দোলন কাৰ্যসূচী। অসম চৰকাৰ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাংলাভাষী বিদ্বেষী মনোভাৱ আৰু বংগৰ একাংশ নাগৰিকলৈ সন্দেহজনক নাগৰিকৰ জাননী প্ৰেৰণ কৰাৰ বিৰুদ্ধে এই প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, অসম চৰকাৰৰ বিৰুদ্ধে এইবাৰ পশ্চিমবংগত আৰম্ভ হৈছে প্ৰতিবাদ।
পৰৱৰ্তী খবৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মহোদয়ে আৰু ৰাজ্য চৰকাৰে আমাক উত্তৰ দিব লাগে যে উচ্ছেদিতসকল ভাৰতীয় নাগৰিক নে বিদেশী নাগৰিক উচ্ছেদ অভিযান সন্দৰ্ভত কেইবাটাও ডাঙৰ মন্তব্য কৰিছে কংগ্ৰেছ বিধায়ক জাকিৰ হুছেইন সিকদাৰে ৰাজ্যত যি উচ্ছেদ অভিযান চলি আছে সেই উচ্ছেদ অভিযান যিসকলক চলোৱা হৈছে সেইসকল লোক প্ৰকৃত ভাৰতীয় নাগৰিক নে সেইসকল লোক বাংলাদেশী নাগৰিক যদি ইয়াৰ সঠিক তথ্য আছে তেন্তে উত্তৰ দিব লাগিব হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে মন্তব্য কংগ্ৰেছ বিধায়ক জাকিৰ হুছেইন সিকদাৰৰ